মূল দাবি হচ্ছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই নাটকীয় কায়দাৰে যি ধৰণে অন্যায়ভাৱে সংখ্যালঘু মানুহখিনিক উচ্ছেদ কৰি আছে আৰু সংখ্যালঘু মানুহখিনিক যি ধৰণে নিৰ্মমভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিছে, কাৰোবাক সুইচাইড কৰিবলৈ বাধ্য কৰিছে, কাৰোবাক বলডোজাৰ তলত মাৰি আছে, শিশুসকলক মুকলিয়াকৰ তলত দিছে, শিক্ষাৰ পৰা বঞ্চিত কৰিছে। এই অন্যায় অত্যাচাৰৰ তীব্ৰ বিৰোধিতা কৰি দিল্লীত আহিছে। আমাৰ মূল কথা হৈছে অমানৱীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছো। আমি দিল্লীতো এইকাৰণে আহিছো যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আদানী সন্তুষ্ট কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰী ডাঙৰীয়া 26ৰ নিৰ্বাচনী বৈতাৰী পালনৰ কাৰণে, তেওঁৰ হতাশ বস্তু দূৰ কৰিবৰ কাৰণে অসমৰ ৰাইজক যে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই, সেই পালন কৰিব নোৱাৰাৰ উত্তৰ দিব নোৱাৰাৰ বাবে আজি মুছলমানসকলক টাৰ্গেট কৰি লৈছে, যাৰ কাৰণে আজি মুছলমানসকলক তেওঁলোকে এনেকুৱা উচ্ছেদ কৰিছে। আজি গোৱালপাৰাত পাইকাৰা যিটো উচ্ছেদ হৈছে, আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 সালৰ পৰা তেওঁলোকে মানুহজনী আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে ৰবৰ বাগান, চাহ বাগান, হাজাৰ হাজাৰ বিঘা মাটি, যিটো হাতী যোৱাৰ মূল কৰিডৰ, হাইকোৰ্টে কি কৈছে যে হাতী যোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? আমি বিচৰা নাই যে আমাৰ দৰে কোনো ভুক্তভোগী হওক চৰকাৰী মাটিত থাকি। আজি সোণাৰীৰ পৰা অভয়াৰণ্যটো আজি অশোক সিংহালে কিমান মানুহক বহাইছে, তাতে মুখ্যমন্ত্ৰীৰ বলডোজাৰ কিয় নচলে? তাতেতো মুখ্যমন্ত্ৰী বলডোজাৰ চলিব লাগিছিল। মুখ্যমন্ত্ৰী আচলতে প্লেষ্টাইন সদৃশ এটা গাজা সদৃশ পৰিৱেশ অসমৰ মুছলমানসকলক ঠেলি দিব বিচাৰিছে। এইটো আমি কোনো পদ্ধতি নামানো। ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব আৰু ইয়াৰ ভূমি যদি আমাক নিদিয়ে, দিল্লীত আন্দোলন কৰিছো, দিল্লীৰ পৰা গৈ কোনোভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হ'ম। মুখ্যমন্ত্ৰী যদি ইমান ঘৃণা বেয়া আছে, আমি বুকু কাটি দিম, তাৰ হিম্মত আছে আমাক গুলিয়াই হত্যা কৰিব, আমি কোনো আপত্তি নকৰো। আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় অত্যাচাৰ কৰি হ্যাক কৰিব বিচাৰিছে, এই কথাবাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল। আজি তেওঁলোকৰ কোৰ্ট কেছ চলি আছে, মুখ্যমন্ত্ৰীৰ যদি দম আছে, বুকুত যদি সাহস আছে, 71ৰ পিছত অহা হিন্দু মুছলমান সকলোকে হেলিকপ্টাৰ বা প্লেনত উঠাই বাংলাদেশ, নেপাল, ভূটান য'ত আছে পঠাই দিয়ক, দম আছে। 71ৰ আগৰ মানুহক হাত দিলে কিন্তু আমি সহ্য নকৰো আৰু আমি বহি নাথাকো। গতিকে স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী দিব বিচাৰিছো যে আপুনি যিটো হিটলাৰী কায়দাৰে কলা ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰি মানুহক ব্যৱহাৰ কৰা, মানুহক হত্যা কৰাৰ কোনো মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, এইটো বন্ধ নহ'লে আহিবলগীয়া দিনবিলাকত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন মুখ্যমন্ত্ৰী হ'ব লাগিব। নিশ্চিতভাৱে লিগেল ষ্টেপ ল'ম। কাইলৈ আমাৰ চেমিনাৰ আছে, চেমিনাৰ আছে। আমি ইয়াৰে বিভিন্ন এডভোকেট, ছচিয়েল ৱৰ্কাৰ, সাংবাদিক বন্ধুসকলক মাতিছো। আমাৰ কথাখিনি উত্থাপন কৰিম। আমি হাইকোৰ্টৰ এডভোকেটসকলক কথা পাতিছো, সুপ্ৰিম কোৰ্টৰ এডভোকেটসকলক আমি গুৱাহাটী কথা পাতিছো। আমি আইনগতভাৱেও এই সমস্যাটো যুঁজ দিবৰ কাৰণে প্ৰস্তুত আছো। আমাৰ আশা যে আমি আইনগতভাৱে যুঁজি হ'ব ল'ম আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিও এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যি ধৰণৰ অন্যায় অত্যাচাৰ আমি আমচিয়া ওৱান হিচাপে ইয়াক প্ৰতিবাদে সংগ্ৰাম কৰি আমি এইটো বন্ধ কৰিম।